গাহৰিটো আজি তেল নাদাকে গৰম কেৰাহীত ধুনীয়াকৈ ভাজি লৈছোঁ আৰু গাহৰি মাংস আজি ৰেচিপি হ'ব কচুৰ লগত বনাম আজি গাহৰি মাংস। এতিয়া মই কেৰাহীত ধুনীয়াকৈ ভাজি আছোঁ গাহৰি মাংস। পিঁয়াজটো দি দিছোঁ ভাজাতে। গাহৰিটো তেল থকাৰ কাৰণে তেল দিয়া নাই, এই পিঁয়াজৰ লগত এতিয়া ধুনীয়াকৈ ভাজি আছে শুকানকৈ। আদা ৰচুন চব পিচি লৈছোঁ, এতিয়া দিলোঁ আৰু মাংসত। এতিয়া ধুনীয়াকৈ হিলাই দিছোঁ আৰু মই জিৰা অকণমান দি ল'লোঁ মাংসত। দিলোঁ আৰু মাংসটো জিৰা দি পেলাই অকণমান দি ল'লোঁ। মই কচু আৰু আলু দিলোঁ মাংসত আৰু লগতে পানীয়ে দিওঁ এতিয়া। গাহৰি মাংসটো কচুৰ লগত এছামিছ খাদ্য বনাইছোঁ আজি মই। গাহৰি মাংস, এই গাহৰি মাংস কচুৰ লগত বঢ়িয়া হৈছে দেই বনোৱা। বঢ়িয়াকৈ মছলা পাতি দি শুকানকৈ গাহৰি মাংসটো ভাজি লৈছোঁ, ধুনীয়াকৈ বনাইছোঁ। খাই কিন্তু মজা লাগিব। আজি খানাটো হ'ল এছামিছ ৰেচিপি।